সেই কেতিয়া পথাৰৰ পৰাই আমি সমূহলে ঈদ মুবাৰক জ্ঞাপন কৰোঁ। আজিও মই আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটিৰ সভাপতি হিচাপে সকলোলৈ ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। যোৱা এটা মাহ ৰোজা ৰাখি আল্লাহৰ ওচৰত ইবাদত বন্দী কৰি আমি সকলোৱে নিজৰ পৰিয়ালটোৰ কাৰণে, নিজৰ সমাজখনৰ কাৰণে, ৰাজ্যখনৰ কাৰণে, দেশখনৰ কাৰণে আমি যাতে সকলোৱে ভালকৈ থাকিব পাৰোঁ, শান্তিৰে থাকিব পাৰোঁ, মিলাপ্ৰীতিৰে থাকিব পাৰোঁ, আমাৰ যাতে একতাৰ এনাজৰীডাল আমাৰ আৰু শক্তিশালী হয়, তাৰে আজি নামাজৰ আগতো আমি সমূহীয়াভাৱে সকলোকে অনুৰোধ কৰিছিলোঁ আৰু মহান আল্লাহ তাআলাৰ ওচৰত আমি সেইটোকে আজি মোনাজাত কৰিছোঁ। আৰু আমি খুব বিশ্বাস কৰোঁ যে ৰোজা ৰাখি পবিত্ৰ মনেৰে যেতিয়া ঈদৰ নামাজ পঢ়িব আহে, সেই সমবেত অজস্ৰ মানুহৰ ভিতৰত কোনোবা এজনৰ দোৱা মহান আল্লাহ তাআলাই কবুল কৰে, তাৰ যোগেদি সমাজত শান্তি আৰু ভাতৃত্ববোধৰ আন্তৰিকতা শক্তিশালী হয়। পুনৰবাৰ আপোনালোকৰ যদি সকলোলৈকে আমাৰ নগাঁওবাসীৰ সেই কেতিয়া পথাৰৰ পৰাই আমি সমূহলে ঈদ মুবাৰক জ্ঞাপন কৰোঁ। আজিও মই আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটিৰ সভাপতি হিচাপে সকলোলৈ ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। যোৱা এটা মাহ ৰোজা ৰাখি আল্লাহৰ ওচৰত ইবাদত বন্দী কৰি আমি সকলোৱে নিজৰ পৰিয়ালটোৰ কাৰণে, নিজৰ সমাজখনৰ কাৰণে, ৰাজ্যখনৰ কাৰণে, দেশখনৰ কাৰণে আমি যাতে সকলোৱে ভালকৈ থাকিব পাৰোঁ, শান্তিৰে থাকিব পাৰোঁ, মিলাপ্ৰীতিৰে থাকিব পাৰোঁ, আমাৰ যাতে একতাৰ এনাজৰীডাল আমাৰ আৰু শক্তিশালী হয়, তাৰে আজি নামাজৰ আগতো আমি সমূহীয়াভাৱে সকলোকে অনুৰোধ কৰিছিলোঁ আৰু মহান আল্লাহ তাআলাৰ ওচৰত আমি সেইটোকে আজি মোনাজাত কৰিছোঁ। আৰু আমি খুব বিশ্বাস কৰোঁ যে ৰোজা ৰাখি পবিত্ৰ মনেৰে যেতিয়া ঈদৰ নামাজ পঢ়িব আহে, সেই সমবেত অজস্ৰ মানুহৰ ভিতৰত কোনোবা এজনৰ দোৱা মহান আল্লাহ তাআলাই কবুল কৰে, তাৰ যোগেদি সমাজত শান্তি আৰু ভাতৃত্ববোধৰ আন্তৰিকতা শক্তিশালী হয়। পুনৰবাৰ আপোনালোকৰ যদি সকলোলৈকে আমাৰ নগাঁওবাসীৰ সেই কেতিয়া পথাৰৰ পৰাই আমি সমূহলে ঈদ মুবাৰক জ্ঞাপন কৰোঁ। আজিও মই আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটিৰ সভাপতি হিচাপে সকলোলৈ ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। যোৱা এটা মাহ ৰোজা ৰাখি আল্লাহৰ ওচৰত ইবাদত বন্দী কৰি আমি সকলোৱে নিজৰ পৰিয়ালটোৰ কাৰণে, নিজৰ সমাজখনৰ কাৰণে, ৰাজ্যখনৰ কাৰণে, দেশখনৰ কাৰণে আমি যাতে সকলোৱে ভালকৈ থাকিব পাৰোঁ, শান্তিৰে থাকিব পাৰোঁ, মিলাপ্ৰীতিৰে থাকিব পাৰোঁ, আমাৰ যাতে একতাৰ এনাজৰীডাল আমাৰ আৰু শক্তিশালী হয়, তাৰে আজি নামাজৰ আগতো আমি সমূহীয়াভাৱে সকলোকে অনুৰোধ কৰিছিলোঁ আৰু মহান আল্লাহ তাআলাৰ ওচৰত আমি সেইটোকে আজি মোনাজাত কৰিছোঁ। আৰু আমি খুব বিশ্বাস কৰোঁ যে ৰোজা ৰাখি পবিত্ৰ মনেৰে যেতিয়া ঈদৰ নামাজ পঢ়িব আহে, সেই সমবেত অজস্ৰ মানুহৰ ভিতৰত কোনোবা এজনৰ দোৱা মহান আল্লাহ তাআলাই কবুল কৰে, তাৰ যোগেদি সমাজত শান্তি আৰু ভাতৃত্ববোধৰ আন্তৰিকতা শক্তিশালী হয়। পুনৰবাৰ আপোনালোকৰ যদি সকলোলৈকে আমাৰ নগাঁওবাসীৰ